তিনি বছৰেও আৰক্ষীয়ে সন্ধান উলিয়াব নোৱাৰিলে কুখ্যাত জেহাদী হামিদুল ইছলামৰ। নামনি অসমত জেহাদীৰ নেটৱৰ্ক গঢ়ি তুলিছিল হামিদুল ইছলামে। অসম আৰক্ষী তথা তদন্তকাৰী সংস্থাৰ চকুত ধূলি দি পলায়ন কৰা যোগীঘোপাৰ কুখ্যাত জেহাদীটোৰ সন্ধান উলিয়াবলৈ সক্ষম নহল স্মাৰ্ট আৰক্ষী। বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ হৈ নামনি অসমৰ চৰ-চাপৰিত ভয়ংকৰ জেহাদী কাৰ্যকলাপ গঢ়ি তুলিছিল হামিদুল ইছলামে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইন। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন AQIS নামৰ যিটো সংস্থা আছে, সেই সংস্থাটো ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰ হিচাপে লক্ষ্য কৰি লৈ বিভিন্ন সময়ত বিভিন্ন কাৰ্যকলাপত সংঘটিত কৰি থকা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ বিশেষকৈ কেইবাজন জেহাদীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল। আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে যোগীঘোপাৰ বিশেষকৈ পাল্লিতল গাঁওখনৰ আজিৰ পৰা ৩টা বছৰ পূৰ্বে হামিদুল ইছলামৰ নামৰ এগৰাকী যিগৰাকী লোকে এই যিটো ঘৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ, এই ঘৰৰ পৰা ওলাই গৈ চলন্তাপাৰা এটা ঘৰত ভাড়াতীয়া হিচাপে আছিল প্ৰথম অৱস্থাত, আৰু তাৰ পিছত কিন্তু সেই স্থানৰ পৰা প্ৰায় আৰক্ষী যেতিয়া তাত তালাচী চলাব গৈছিল তাৰ পূৰ্বে কিন্তু পলায়ন কৰিছিল। আৰু পলায়ন কৰাৰ পিছত সেই স্থানত কিন্তু কেইবাটাও বেংক একাউণ্টৰ লগতে বিভিন্ন ইছলামিক সংস্থাৰ লগত জড়িত থকা বিভিন্ন কাগজ পত্ৰ জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰে আমাক জনাইছিল। কিন্তু আজি ৩টা বছৰ উকলি যোৱাৰ পিছতো কিন্তু হামিদুল ইছলামৰ কোনো তথ্য অসম আৰক্ষীৰ লগত নাই। তাৰ উপৰিও যি চোৰাংচোৱা সংস্থাবোৰ আছে, সেই চোৰাংচোৱা সংস্থাৰ সৈতেও সেই তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষী আৰু চোৰাংচোৱা বিভাগটো প্ৰকৃততে কি ধৰণে পৰিচালিত হৈ আছে, কাৰণ হামিদুল ইছলামৰ নিচিনা এই ধৰণৰ নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে জড়িত থকা ব্যক্তিসকলক আৰক্ষী আৰু চোৰাংচোৱাই কিয় আজিলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই বা তথ্য কিয় লাভ কৰিবলৈ সক্ষম হোৱা নাই, এই মুহূৰ্তত কিন্তু এয়া ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত দিছে। হামিদুল ইছলামৰ পৰিয়ালৰ লোক মোৰ সৈতে আছে। এই মুহূৰ্তত মই আপোনাৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপুনি হামিদুল ইছলামৰ কি হয়? মোৰ ভাঙনা হয়। বিশেষকৈ আজিৰ পৰা ৩টা বছৰ পূৰ্বে ২০২২ চনত এপ্ৰিল মাহত অসম আৰক্ষীৰ হাতত এটা তথ্য লাভ কৰিছিল হামিদুল ইছলামে নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে জড়িত থকা বুলি। প্ৰথমে এই ঘৰখনৰ পৰা ওলাই যায় চলন্তাপাৰাত আছিল। কি ধৰণৰ পৰ্যায়ত আছিল, কি ক'ব আপুনি? চলন্তপাৰাত ওতে মেকানিক্স কাম কৰে, বাইক মেকানিক্স কাম কৰে। তাতে ৰাতি কাম কৰোঁতে ৰাতি 12টা বাজি যায়, কোনোবা দিন 1টা বাজি যায়। গাড়ীত ভিৰ পড়লে তেতিয়া আহাতে দিগদাৰ হয়, তাৰ কাৰণে তাতে ভাড়া লৈছিল। এইখানি আমি গম পাওঁ। তাৰ পিছৰ পৰ্যায়টো কি হ'ল? তাৰপিছত আমি শুনা পালোঁ যে পুলিচে ধৰি লৈছে। তাৰপিছত পুলিচৰ পৰা আমি শুনা পালোঁ যে নাই, পুলিচে থানাতো নাই, ক'ত বা গৈছে নাজানো। তাৰ পৰা পুলিচক সুধিলেও পুলিচে কয় আমিতো নাই, ক'ত পালাইছে বোলে এইখিনি পুলিচে আমাক কৈছে। মাজে সময়ে আপোনালোকৰ ঘৰত আৰক্ষী আহে, কেৱল আৰক্ষী আহিয়ে আৰক্ষীৰ সেইখিনিতে দায়িত্বখিনি সামৰে নেকি? কাৰণ তাৰ পিছৰ পৰ্যায়ত বিশেষকৈ এই যে হামিদুলক বিচৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাটো আপোনালোকে কি ধৰণে দেখিছে? 3 বছৰ ধৰি কোনো আৰক্ষীৰ কোনো দেখা নাপাওঁ। আৰক্ষী এখন বিচৰাই বিচৰা না, মানে কেৱল আপোনালোকৰ ঘৰত আহিয়ে নে তালাচীতে চলাই নে গুচি যায়? গুচি যায়। বিশেষকৈ হামিদুলৰ পৰা বিভিন্ন নথি পত্ৰ জব্দ কৰা বুলি কৈছিল। বেংক একাউণ্টৰ পৰা ইছলামিক সংস্থাৰ লগত জড়িত থকা নিষিদ্ধ ঘোষিত যি ইছলামিক সংস্থা আছে, সেই সংস্থাৰ লগত জড়িত থকা বিভিন্ন কাগজ উদ্ধাৰ কৰা বুলি কৈছিল। এই ক্ষেত্ৰত আপুনি কিমান দূৰ জানে? মিছা কথা কোনো কাগজ পত্ৰ পোৱা নাই। এনে বাইকৰ কিবা কাগজ পত্ৰ পাইছে, বাইকৰ পুৰাণী বাইক কিনি বিক্ৰী কৰিছে, সেইবিলাক কাগজ পত্ৰ আছিল। তাৰ বাহিৰত আৰু কোনো কাগজ পত্ৰ পোৱা নাই। এতিয়া আপুনি কি বিচাৰে? হামিদুল ইছলামৰ ক্ষেত্ৰত আপুনি কি বিচাৰে? না, তাই যদি দোষ করছে তাক পুলিশে বিশ্রাক যেখানে শাস্তি দিবা লাগে সেখানে শাস্তি দিয়ক, এটাই আমি বিচারিছি। যদি দোষ করছে আর দোষ নকরলে তাক মাপ দিব লাগে, এটাই কথা। নিশ্চিতভাৱে এয়া আছিল হামিদুল ইছলামৰ পৰিয়ালৰ লোক। হামিদুল ইছলামৰ পৰিয়ালৰ লোকে এটা কথা স্পষ্ট কথা কৈছে যে হামিদুল ইছলামে যদি এনেধৰণৰ সংস্থাৰ সৈতে জড়িত আছে, তেনেধৰণে আইনী যি ব্যৱস্থা আছে সেই ব্যৱস্থাতে শাস্তি দিয়ক। কিন্তু এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে হামিদুল ইছলাম আজিৰ পৰা 3টা বছৰ পূৰ্বে অসম আৰক্ষীৰ হাতত সেই তথ্য লাভ কৰাৰ পিছত আজিলৈকে 3টা বছৰ পাৰ হৈ যোৱাৰ পিছতো হামিদুল ইছলামক কিয় আৰক্ষীয়ে আটক কৰিবলৈ বা হামিদুল ইছলামৰ তথ্য কিয় সদৰি কৰিব পৰা নাই, এয়া কিন্তু এক ডাঙৰ প্ৰশ্ন। আৰু এই মুহূৰ্তত এটা কথা ক'ব লাগিব, কেৱল
মাহত এবাৰকৈ বা মাজে সময়ে আৰক্ষী এই ঘৰত আহে বা য'ত ভাড়া আছিল সেই ভাড়া ঘৰত যায় কেৱল এটা খাদেমুল তালাচী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।